উজনি অসমৰ নাৰী শিক্ষাৰ অন্যতম কেন্দ্ৰ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ে 2024 বৰ্ষত 60টা বছৰ অতিক্ৰম কৰিলে। কলেজ পৰিয়ালৰ উদ্যোগত আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত বিগত বৰ্ষটি হীৰক জয়ন্তী হিচাপে পালন কৰি অহাৰ অন্তত অহা 9, 10 আৰু 11 ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হীৰক জয়ন্তীৰ সামৰণি অনুষ্ঠানটি উদযাপনৰ সন্দৰ্ভত উদযাপন সমিতিৰ সভাপতি ডক্টৰ যোগেশ বৰাৰ উপস্থিতিত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সম্পাদক ডক্টৰ প্ৰতিম শৰ্মাৰ সংবাদ মেলিয়া। ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে আমাৰ বৰ্ষজোৰা এই কাৰ্যসূচী আমি সামৰণি কৰিবলৈ খুজিছোঁ। 9 তাৰিখে প্ৰাক্তন ছাত্ৰী সমাৰোহ আমি ইয়াতে উদযাপন কাৰ্যসূচী আছে। প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ ইয়াত মুকলি কৰা হ'ব। তাৰপিছতে 11 বজাত প্ৰাক্তন ছাত্ৰীসকলে তেওঁলোকৰ সমাৰোহ হ'ব। সেই সমাৰোহ সন্ধিয়ালৈকে চলিব। সাংস্কৃতিক কাৰ্যসূচীও আছে। আমি উৎসাহিত হৈছোঁ, বিভিন্ন ঠাইৰ পৰা অসমৰ বা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা প্ৰাক্তন ছাত্ৰীসকলৰ ইয়াত সমাৰোহ হ'ব। তেখেতসকলে ইতিমধ্যে আহি ইয়াতে তেওঁলোকৰ অনুশীলন কৰি আছে। বিভিন্ন তেওঁলোকৰ গীত নৃত্য মাতেৰে মুখৰিত হৈ আহিব। 9 তাৰিখৰ পিছত 10 তাৰিখে আমাৰ মহাবিদ্যালয়ৰ দীৰ্ঘকালীন সময়ত থকা এগৰাকী অধ্যক্ষ স্বৰ্গীয় বীৰেন বৰকটকীদেৱৰ সোঁৱৰণত, বিশিষ্ট সাহিত্যিক বীৰেন বৰকটকীদেৱৰ সোঁৱৰণত এটা বক্তৃতা অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে। বক্তৃতা প্ৰদান কৰিব সাম্প্ৰতিক সময়ত অসম, অসমীয়া আৰু আমাৰ ভৱিষ্যত। সেই বক্তৃতা প্ৰদান অনুষ্ঠানটো 11 বজাত 10 তাৰিখে অনুষ্ঠিত হ'ব। আৰু সেইদিনাখন সন্ধিয়ালৈ সাংস্কৃতিক কাৰ্যসূচী আছে আমাৰ বৰ্তমানৰ ছাত্ৰীসকল আৰু অতিথি শিল্পীৰ দ্বাৰা। আমি আমাৰ মহাবিদ্যালয়ে এটা অনন্য মহিলা উৎকৰ্ষ বঁটা প্ৰদান কৰি আহিছে। এই বছৰৰ যিটো বঁটা প্ৰদান, সেই বঁটা প্ৰদান কৰা হ'ব শ্ৰীযুতা অঞ্জলি মোহন চেতিয়া। তেখেত এগৰাকী বিশিষ্ট সমাজ সংগঠক, প্ৰবীণ ক্ৰীড়াবিদ আৰু সাংস্কৃতিক কৰ্মী। সেই বঁটাটি প্ৰদান কৰিব শ্ৰদ্ধাৰ ডক্টৰ অনিল শইকীয়াদেৱে। আৰু 11 তাৰিখে শেষৰ দিনাখন আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰে আমি কাৰ্যসূচী আৰম্ভ কৰিব খুজিছোঁ। 11 বজাত মুকলি সভা অনুষ্ঠিত হ'ব। অভিভাৱক মন্ত্ৰী তথা শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, আৰু তাত উপস্থিত থাকিব সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰ, তেখেত সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি, আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মাননীয় উপাচাৰ্য প্ৰফেচাৰ জিতেন হাজৰিকা ছাৰ। নতুন শিক্ষানীতিৰ আধাৰত UGCয়ে আমাক এটা পদৰ সৃষ্টি কৰিছে। এইবাৰ আমি যাদৱ পায়েং দেৱৰ সন্মতি লাভ কৰিছোঁ। তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। সেইদিনাখন আমি তেখেতৰ যিটো নিযুক্তি পত্ৰ, সেই নিযুক্তি পত্ৰ সমজুৱাভাৱে প্ৰদান কৰিম। আৰু এই প্ৰফেচাৰ অফ প্ৰেক্টিছ এই পদটিৰ অধীনত তেখেতে বছৰটোত 2বাৰ বা 3বাৰ বা 4বাৰ আহি আমাৰ ছাত্ৰীসকলৰ লগত ভাৱৰ বিনিময় কৰিব। বিভিন্ন বিষয়ত পৰিৱেশ সংৰক্ষণৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত তেখেতে মতামতৰ আদান প্ৰদান কৰিব। আমাৰ ছাত্ৰীসকল নিশ্চিতভাৱে এই পদক্ষেপৰ দ্বাৰা লাভৱান হ'ব বুলি আমি বিশ্বাস কৰোঁ।